নমস্কাৰ মই আশিকুল আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ইজি লাৰ্নিং মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিবলৈ গৈ আছো নৱম শ্ৰেণীৰ গণিতৰ পৃষ্ঠকালীৰ আয়তনৰ অনুশীলনী 13.4 ৰ 2 নম্বৰ প্ৰশ্নৰ পৰা এতিয়া চোৱা ইয়াতে প্ৰশ্নত কি কৈছে 2 নম্বৰ প্ৰশ্ন 1 নম্বৰ প্ৰশ্নটো মই যোৱাকালি কৰি দিছো এতিয়া চোৱা 2 নম্বৰ প্ৰশ্নটো তলৰ বেখৰ গোলক এটাৰ পৃষ্ঠকালী নিৰ্ণয় কৰা ইয়াতে তিনিটা প্ৰশ্ন দিছে এটা হৈছে 14 সেন্টিমিটাৰ বেগ এটা হৈছে 21 সেন্টিমিটাৰ বেগ আৰু এটা হৈছে 3.5 মিটাৰ বেগ ঠিক আছে ইয়াতে তিনিটা দিয়া আছে তাৰে মই 1 নম্বৰটো কৰি দি আছো বাকি দুটা তোমালোকে নিজে নিজে ঘৰত কৰাৰ চেষ্টা কৰিবা আৰু কৰিলে নিশ্চয় পাবা একদম ইজি আছে ঠিক আছে 1 নম্বৰটোত কি দিয়া আছে যে দিয়া আছে গোলকৰ বেগ কিমান দিয়া আছে বেকক আমি সাধাৰণতে কি হেৰে চিহ্নিত কৰো বেকক আমি ইংৰাজী ডি আখৰে অৰ্থাৎ ডায়ামিটাৰ বুলি কোৱা হয় যেহেতু ডি আখৰে চিনাক্তকৰণ কৰো বেক ডি কিমান দিয়া আছে 14 সেন্টিমিটাৰ আকৌ চোৱা আমাৰ গোলকৰ পৃষ্ঠকালী সূত্ৰটো হৈছে 4 পাই r স্কয়াৰ যত পাইৰ মান কিমান হয় 22/7 ইয়াতে আমাক কি লাগে আমাক ইয়াতে r হে লাগে অৰ্থাৎ ব্যাসাৰ্ধৰ মান হে লাগে তেতিয়া আমি এই সূত্ৰত ব্যৱহাৰ কৰিব পাৰো এতিয়া চোৱা r মানে হল ব্যাসাৰ্ধ আৰু ইয়াতে দিয়া আছে বেগ আমি জানো বৃত্তৰ বেখৰ আধা কি হয় ব্যাসাৰ্ধ হয় গতিকে গোলকৰ ব্যাসাৰ্ধ কি হ'ব তাৰ বেখৰ আধা হ'ব গোলকৰ ব্যাসাৰ্ধ অৰ্থাৎ ইংৰাজী r আখৰেৰে চিনাক্তকৰণ কৰা ইয়াৰ আধা 14/2 সেন্টিমিটাৰ সমান সমান কিমান হয় 7 সেন্টিমিটাৰ আমি ব্যাসাৰ্ধ পাই গলো এতিয়া আমি ব্যাসাৰ্ধ r ৰ মানটো যদি আমি সূত্ৰত বহাই দিও আমাৰ গোলকৰ পৃষ্ঠকালী ওলাই যাব এতেকে গোলকৰ পৃষ্ঠকালী সমান সমান কিমান হয় 4 পাই r স্কয়াৰ 4 পাইৰ মান জানোই বাই 22/7 r ৰ মান কিমান পাইছো 7 আৰু তাৰ স্কয়াৰ এতিয়া চোৱা 4 * 22/7 * 7 স্কয়াৰ মানে দুটা 7 পূৰণ হৈ আছে 7 * 7 এতিয়া চোৱা ইয়াতে এই 7 আৰু এই 7 কি যায় কাটি গলে কিমান থাকে অকল 4 * 22 * 7 এতিয়া চোৱা এই 4 ৰে আমি 22 লগত পূৰণ কৰিলে কিমান ওলা 88 * 7 সমান সমান কি হয় 7 ৰ লগত 88 পূৰণ কৰি দিয়া পূৰণ কৰিলে কি ওলাই 7 8 গুণ 56 56 ৰ 6 হাতত থাকিল 5 8 7 গুণ 56 56 ৰ 5 61 61 এইটো কি আছিল আমাৰ একক দিয়া আছিল সেন্টিমিটাৰ গতিকে ইয়াৰ পৃষ্ঠকালী কি হ'ব বৰ্গ সেন্টিমিটাৰ বা সেন্টিমিটাৰ স্কয়াৰ এইটোই হল আমাৰ নিৰ্ণয় গোলকটোৰ পৃষ্ঠকালী তাৰ পিছত চোৱা 2 নম্বৰটো দিয়া আছে 2 নম্বৰটোত আছে বেগ দিয়া আছে 21 সেন্টিমিটাৰ এই ইয়াৰ ব্যাসাৰ্ধ কি হ'ব বেখৰ আধা হয় 21ক 2 ৰে ভাগ কৰি দিয়া ভাগ কৰি দিলে কি ওলাব 10.5 ওলাব আৰু 10.5 ৰ অংক মই অলৰেডি আগৰ ভিডিওত কৰি দিছো তোমালোকে তাতে চাব পাৰা তাতে চালে ইয়াৰ বাকিখিনি অংক একে ওলাই যাব তাৰ পিছত 3 নম্বৰত আছে 3.5 মিটাৰ এইবিলাকত সেন্টিমিটাৰ একক দিয়া আছে ইয়াতে মিটাৰ একক প্ৰবলেম নাই জি দিয়া আছে একক পিছত দেখা যাব ইয়াতে আছে কিমান 3.5 ক আমি আধা কৰি লম পইণ্ট পাহৰি গলে কি ওলাই 35 ক আধা কৰি দিয়া কিমান হয় 17.5 আৰু 17.5 ৰ অলৰেডি এটা পইণ্ট ইয়াতে আছিল এক ঘৰ পিছত আছিল গতিকে আমি এক ঘৰ আগুৱাই লৈ আহিম ইয়াৰ ব্যাসাৰ্ধ কি হ'ব 1.75 আৰু ব্যাসাৰ্ধ যেতিয়া আমি r ৰ মান পাই যাম এনেকে অংকবিলাক কৰিলে ইজিলি আমাৰ উত্তৰ ওলাই আহিব ঠিক আছে আশা কৰিছো তোমালোকে বুজি পাইছা এতিয়া চোৱা 3 নম্বৰ প্ৰশ্নত কি কৈছে যে 10 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ অৰ্ধগোলক এটাৰ মুঠ পৃষ্ঠকালী নিৰ্ণয় কৰা তোমালোকে তো জানাই অৰ্ধগোলক কি যে গোলকৰ আধা দেখাত কেনেকুৱা ধৰণৰ হয় এনেকুৱা ধৰণৰ অৰ্ধগোলক এটা দেখাত হ'ব ঠিক আছে এইটোৱে ধৰি লোৱা অৰ্ধগোলক ইয়াৰ কি কৈছে 10 সেন্টিমিটাৰ ব্যাসাৰ্ধ তাৰ মানে এইটো যদি কেন্দ্ৰবিন্দু হয় ইয়াৰ পৰা ইয়ালৈ দূৰত্ব কিমান আছে
ইয়াৰ পৰা ইয়ালৈ দূৰত্ব কিমান আছে 10 সেন্টিমিটাৰ অৰ্থাৎ ব্যাসাৰ্ধ 10 সেন্টিমিটাৰ কৈছে ইয়াৰ মুঠ পৃষ্ঠকালি ওলাব কৈছে আমি জানো অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি হ'ব 3 পাই r স্কয়াৰ এতিয়া হয়তো তোমালোকে প্ৰশ্ন কৰিব পাৰা স্যাৰ গোলকৰ মুঠ পৃষ্ঠকালি 4 পাই r স্কয়াৰ আৰু অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি 3 পাই r স্কয়াৰ কি হৈ আছে ইয়াতে এটা ফান্ডা আছে ফান্ডাটো এনেকুৱা ধৰণৰ যে এইটো এটা অৰ্ধগোলক এই অৰ্ধগোলকটো আহিছে কৰ পৰা গোলকৰ পৰা আহিছে গোলকৰ মুঠ ব্যাসাৰ্ধ মুঠ পৃষ্ঠকালি যদি 4 পাই r স্কয়াৰ হয় অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি 2 পাই r স্কয়াৰ হ'ব লাগে কাৰণ সিধা আধা হয় কি নহয় কিন্তু ইয়াতে চোৱা এইখিনি জায়গা যেতে আমি কাটি দিম ইয়াতে হয়তো পিকচাৰটো বুজা না যায় এইখিনি এটা বৃত্তৰ নিচিনা হৈ থাকে আৰু এটা বৃত্তৰ পৃষ্ঠকালি কিমান হয় বৃত্তৰ পৃষ্ঠকালি আমি জানো পাই r স্কয়াৰ ইয়াৰে আছে 2 পাই r স্কয়াৰ আৰু এইটুক লৈ কি হ'ব 3 পাই r স্কয়াৰ এইটো হৈছে আমাৰ অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি উলিওৱাৰ সূত্ৰ এতিয়া চোৱা প্ৰশ্নত দিয়া আছে কি দিয়া আছে সলিউশন যে দিয়া আছে অৰ্ধগোলকৰ ব্যাসাৰ্ধ অৰ্থাৎ r কিমান দিয়া আছে 10 সেন্টিমিটাৰ ঠিক আছে আমাক কি বিচাৰিছে মুঠ পৃষ্ঠকালি উলিয়াব দিছে এতেকে অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি সমান সমান কিমান পাইছো ইতিমধ্যে মই সূত্ৰটো লিখি দিছো কি হয় 3 পাই r স্কয়াৰ 3 আমাক আকু প্ৰশ্নত কি কৈছে এটা বস্তু চোৱা যে পাই ইকুৱেল টু 3.14 ধৰিবা তাৰ মানে পাইৰ মানটো আমাক ইয়াতে 22/7 ধৰিব মানা কৰিছে আমাক কি কৈছে 3.14 ধৰিব দিছে গতিকে আমি ইয়াত কি লিখিম পাইৰ মান 3.14 এতিয়া চোৱা দিয়া আছে যেহেতু ইয়াতে অৰ্ধগোলকৰ ব্যাসাৰ্ধ মই লিখিছো লগতে আৰু এটা লিখি দিব পাৰো যে পাই সমান সমান কিমান দিয়া আছে 3.14 এটো লিখি দিব পাৰো ঠিক আছে হে লিখি দিলো এতিয়া 3 * 3.14 * r ৰ মান কিমান r ৰ মান আছে আমাৰ কিমান 10 সেন্টিমিটাৰ এটো দিয়া আছে 10 সেন্টিমিটাৰ আৰু এটো কি হ'ব স্কয়াৰ হ'ব এতিয়া চোৱা 3 * 3.14 আমি এনেকৈ লিখিব পাৰো নে নাই 314 divided by 100 যেহেতু দুই ঘৰ পিছত দশমিক আছে আমি এই কাৰণে 1 লৈছো আৰু দুটা ঘৰৰ পিছত দশমিক থাকে দুটা শূন্য বহাই দিছো তলত ঠিক আছে পূৰণ 10 স্কয়াৰ মানে 100 ঠিক আছে এইখিনি তো বুজিবা এই 100 আৰু এই 100 কি হয় কটাকটি যায় তেনে থাকিল কি 3 * 3.314 তিনৰ লগত এই 314 পূৰণ কৰি দিলে জি ওলাব হে আমাৰ অৰ্ধগোলকটোৰ কি হ'ব মুঠ পৃষ্ঠকালি এতিয়া পূৰণ কৰিছো 3 3 4 গুণ 12 হাতত থাকে 1 3 1 গুণ 3 আৰু 1 4 3 3 গুণ 9 942 কি আছিল এককটো আমাৰ সেন্টিমিটাৰ দিয়া আছিল গতিকে এককটো কি হ'ব বৰ্গ সেন্টিমিটাৰ বা সেন্টিমিটাৰ স্কয়াৰ এয়া হৈছে আমাৰ নিৰ্ণয় অৰ্ধগোলকটোৰ মুঠ পৃষ্ঠকালি ঠিক আছে আশা কৰিছো তোমালোকে বুজি পাইছা আৰু যদি বুজাত কিবা অসুবিধা হৈছে কমেন্ট বক্সত তোমালোকে কমেন্ট কৰি জনাব পাৰা ঠিক আছে আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা